পৰিসীমা নাথে সময়ে সময়ে তাৰমানে সকলো সময়তে এতিয়াও তাৰমানে গানবিলাক বিকৃত কৰি আহি আছে। তো এইটোৱেই প্ৰথম নহয়, ইয়াৰ আগতেও তেওঁ তাৰমানে বহুত ধৰণৰ তাৰমানে বিতৰ্কৰ সৃষ্টি কৰিছিলে। তো যিহেতু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ যি কালজয়ী গীত, এই কালজয়ী গীতটো যিহেতু এতিয়া বিকৃতকৰণ কৰিলে, তাৰ বাবে আমি বঙাইগাঁও জিলা ৰাভা ছাত্ৰ সন্থাই ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। ইয়াৰ কাৰণে তেওঁ কোনো ক্ষমাৰ যোগ্য নহয়। তেওঁক অতি শীঘ্ৰে অসম চৰকাৰে গ্ৰেপ্তাৰ কৰিব লাগে। আমি তাৰ কাৰণে আমি দাবী জনাইছোঁ। কাৰণ কথা হ'ল কি, তেওঁ এটা সময়ত তেওঁ বিয়াৰ তাৰমানে পেপে গানটো লৈ তাৰমানে বাজি লৈ এটা তাৰমানে বিকৃতকৰণ কৰিছিলে। তাৰপিছত অসমৰ স্বাভিমান বিহুৱানক লৈ তেওঁ তাৰমানে অপমান কৰিছিলে। এইবাৰ আমি কোনোমতে আমি তাৰমানে তেওঁক ৰেহাই নিদিওঁ। আমি তেওঁক ক্ষমা খুজিলেও আমি তেওঁক ৰেহাই নিদিম। আমি আজি তেওঁৰ বিৰুদ্ধে বঙাইগাঁও জিলা ৰাভা ছাত্ৰ সন্থাই আজি আমি এজাহাৰ দাখিল কৰিম। তেওঁক যাতে অসম চৰকাৰে তেওঁৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰে আৰু অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰে। নাই, আমি এইবাৰ বঙাইগাঁও জিলা ৰাভা ছাত্ৰ সন্থাই নামনি অসমত কোনো এটা অনুষ্ঠানেই তেওঁক আমি কৰিব নিদিম। আমি যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানত যদি তেওঁ আমন্ত্ৰণ পায়, আমি কিন্তু সেই অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত গৈ আমি তেওঁ নিষিদ্ধ ঘোষণা কৰিম।